ৰাজ্যখনৰ সন্মানীয় বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই যি বাজেট উত্থাপন কৰিলে অসমৰ ইতিহাসৰ অন্যতম এখন শ্ৰেষ্ঠ বাজেট বুলি মই অনুভৱ কৰোঁ আৰু তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মাননীয় বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা দুয়োগৰাকীকে অভিনন্দন জনাইছো আৰু কৃতজ্ঞতা জনাইছো। এই বাজেটখন এখন জনমুখী বাজেট, জনসাধাৰণৰ সৰ্বস্তৰৰ ৰাজ্যখনৰ সৰ্বস্তৰৰ লোকক সামৰি লোৱা এখন বাজেট আৰু আমি ভাবো যে এই বাজেটে গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ শক্তিশালী কৰাই নহয়, নগৰ চহৰ সকলোকে সামৰি লৈছে। যুৱ আবাল বৃদ্ধ বনিতা শিশুলৈকে সকলোকে সামৰি লৈছে আৰু ইয়াৰ উপৰিও আমাৰ ওপৰত ন্যস্ত থকা যিকেইটা বিভাগ আছে, বিশেষকৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, এই বিভাগলৈ যথেষ্ট ধন আবণ্টন দিছে, তাৰ বাবে মই ধন্যবাদ জনাইছো আৰু আমি চেষ্টা কৰিম যাতে 100% এই বাজেটৰ ধন সদব্যৱহাৰ হয় আৰু গ্ৰামাঞ্চলৰ ৰাইজে আশা কৰা ধৰণে উন্নয়ন সম্ভৱ হয়। বাকীটো আৰু বিশেষ যদি কিবা আপোনালোকে সোধে মই ক'ব পাৰিম। আৰু কৃষি, উদ্যোগ, শিক্ষা, স্বাস্থ্য, জলসিঞ্চন, এতিয়া জলসিঞ্চনটো যদি হয় স্বাভাৱিকতে জনসাধাৰণে আশা কৰাৰ ধৰণে তেতিয়া ৰাজ্যখনত কৃষি ক্ষেত্ৰখনলৈ এটা আমূল পৰিৱৰ্তন আহিব। কাৰণ বতৰৰ যি ধৰণৰ পৰিৱৰ্তন হৈছে, জলসিঞ্চনৰ অভাৱে স্বাভাৱিকতে অসমৰ কৃষকসকলক এইবাৰো অসুবিধাত পেলাইছে। জলসিঞ্চনটো অত্যন্ত প্ৰয়োজনীয়। ঠিক তেনেকে স্বাস্থ্য খণ্ডলৈও যথেষ্টখিনি পৰিৱৰ্তন আহিব আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ জৰিয়তেও আমি ভাবো যে আমি গ্ৰামাঞ্চলৰ চেহেৰা আমি সলনি কৰিবলৈ সক্ষম হম।